পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠান যাৰ পৰিপ্ৰেক্ষিতত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ব্যৱসায়ীসকলৰ মাজত ব্যৱসায়ীসকলে এতিয়া হিউ বুজাৰিছে যে এই উচ্ছেদ বৈধভাৱে চলা নাই বুলি এতিয়া হিউ বুজাৰিছে উচ্ছেদিত লোকসকলে আমি দৃশ্যাংশ দেখুৱাইছো যেটো এফালৰ পৰা ভাঙি দিয়া হৈছে এনেদৰে পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পদপথৰ দোকানসমূহ এনেদৰে এফালৰ পৰা ভাঙি দিয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত যিসকল ব্যৱসায়ী লোক আছে ব্যৱসায়ীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতি বিৰাজমান কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ সেই উচ্ছেদিত লোকসকলে ব্যৱসায়ীসকলে এতিয়া হিউ বুজাৰিছে যে এই উচ্ছেদ বৈধভাৱে চলোৱা হোৱা নাই এই উচ্ছেদ বৈধভাৱে চলোৱা হোৱা নাই যাৰ ভাঙিব লাগিছিলে সেয়া নাভাঙি একাংশ পথ অধিগ্ৰহণ নকৰা ব্যৱসায়ী প্ৰতিষ্ঠান ভাঙি দিয়া হৈছে বুলি এনেদৰে এতিয়া হিউব উজাৰিছে ব্যৱসায়ীসকলে যাক লৈ তীব্ৰ হিউব প্ৰকাশ কৰি এনেদৰে পৌৰসভাৰ সভানেত্ৰীৰ ভূমিকা সমালোচনা কৰে ব্যৱসায়ীসকলে আমি দৃশ্যাংশ দেখুৱাইছো যেহেতু এফালৰ পৰা এনেদৰে ভাঙি দিয়া হৈছে পদপথৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ পদপথৰ দোকানসমূহ ভাঙি দিয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ মাজতে এক হাহাকাৰময় পৰিস্থিতি বিৰাজমান হোৱা পৰিলক্ষিত হয় তাৰ সমান্তৰালকৈ ব্যৱসায়ীসকলে হিউ বুজাৰিছে যে এই উচ্ছেদ বৈধভাৱে চলোৱা হোৱা নাই যাৰ ভাঙিব লাগিছিলে সেয়া নাভাঙি একাংশ পথ অধিগ্ৰহণ নকৰা ব্যৱসায়ী প্ৰতিষ্ঠান ভাঙি দিয়া হৈছিলে যাক লৈ তীব্ৰ হিউ প্ৰকাশ কৰি পৌৰসভাৰ সভানেত্ৰীৰ ভূমিকা সমালোচনা কৰে ব্যৱসায়ীসকলৰ দাবী যে প্ৰতিখন অবৈধভাৱে থকা প্ৰতিষ্ঠান ভাঙি পেলাওক কিন্তু য'ত উচ্ছেদ কৰিব লাগে তাত উচ্ছেদ নকৰি এনেদৰে বৈধভাৱে যেনেধৰণৰ আচলতে বৈধভাৱে এই উচ্ছেদ চলোৱা হোৱা নাই বুলিও এক প্ৰকাৰে হিউব উজৰা পৰিলক্ষিত হৈছে এতিয়া ব্যৱসায়ীসকলে যাৰ পৰিপ্ৰেক্ষিতত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় উল্লেখ কৰিব লাগিব 20 আগষ্টত যিহেতু লংকা পৌৰসভাই পদপথত থকা ব্যৱসায়ীৰ ওপৰত যিহেতু উচ্ছেদ অভিযান চলাইছিলে যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠান আছিলে সেই ব্যৱসায়ী প্ৰতিষ্ঠানৰ ওপৰত উচ্ছেদ চলাইছিলে দোকান পোহাৰৰ ওপৰত উচ্ছেদ চলাইছিলে এফালৰ পৰা ভাঙি দিয়া হৈছিলে সেই ব্যৱসায়ী প্ৰতিষ্ঠান দোকান পোহাৰ আৰু তাৰ পাছতে উচ্ছেদিত লোকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু তাৰ সমান্তৰালকৈ এতিয়া সেই উচ্ছেদ বৈধভাৱে যে চলোৱা হোৱা নাই যাৰ ভাঙিব লাগিছিলে সেয়া নাভাঙি একাংশ পথ অধিগ্ৰহণ নকৰা ব্যৱসায়ী প্ৰতিষ্ঠানৰ যে এনেদৰে দোকান পোহাৰসমূহ ভাঙি দিয়া হৈছিলে তাক লৈ এতিয়া হিউ বুজাৰিছে তাৰ সমান্তৰালকৈ তীব্ৰ হিউ প্ৰকাশ কৰি পৌৰসভাৰ সভানেত্ৰীৰ ভূমিকাক সমালোচনা কৰে ব্যৱসায়ীসকলে আৰু ব্যৱসায়ীসকলে দাবী উত্থাপন কৰিছে যে প্ৰতিখন অবৈধভাৱে থকা প্ৰতিষ্ঠান ভাঙি পেলাওক কিন্তু কৰবাত উচ্ছেদ কৰি ভাঙি পেলোৱাৰ যুক্তি ক'ত পালে বুলিও এনেদৰে হিউ বুজৰা পৰিলক্ষিত হৈছে এতিয়া ব্যৱসায়ীসকলে আমালোকে 2 বছৰ আগতে যেহেতু মানে কিন্তু আমি কালি ভাবা নাই যে আমাৰ এইটো এফেক্ট কৰিব যেতিয়া আমাৰ মিউনিচিপালিটিৰ এক্সিকিউটিভ অফিচাৰজনে আহিছে তেওঁক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ এই বিল্ডিংখনৰ যে ছেটটো লৈ আছে সেইটো লেভেলৰ মোৰ চালখিনি আছে তেওঁক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ মোৰ এইটোতো ভাঙিব নালাগে তেওঁ ক'লে এইটোৰ ওপৰত ৰুম আছে বিল্ডিং আছে তোমাৰ ওপৰত বিল্ডিঙৰ ৰুম আছে নেকি আমি কেনেকুৱা কথা হ'ল সেইটোতো কোনো ৰাস্তা মোৰ পইচা নাই বিল্ডিং বনাব পৰা নাই কিন্তু আনলিগেলি মোৰ এইটো কিয় ঠোকা মাৰি গুচি গ'ল মোৰ দোষটো কি আছে কওক মইতো ইমান আনমেইনটেইন কৰা নাই যে মেইনটেইন কৰা নাই মই ৰুম ভৰাই দিছোঁ মোৰ চেকটো মই নাই লংকাত আছিলোঁ নগাঁও আছিলোঁ আহি দেখিছোঁ মোৰ এইটো ভাঙিছে ভাল কথা মোৰটো ভাঙিছে আৰু চাওক ইয়াত এটা আছে আৰু পিউলি মাৰ্কেটত আছে পিউলি মাৰ্কেটত আপোনাৰ 5 ফুট যিবিলাক পৌৰসভাৰ আণ্ডাৰত আছে আৰু বেলেগ মানুহৰ আণ্ডাৰত আছে যিবিলাক 3 ফুট 4 ফুট কিন্তু দেখা গ'ল যে টিনৰ যিটো আছে ছেট আছে এইটো বিল্ডিঙৰ একেই লগত আছে কিন্তু ছেটবিলাক ভাঙা নাই ভাঙিছে টিনৰবিলাক এইটো হ'ব নালাগিছিল কিন্তু আমি কালি অহাৰ পিছত শুনিছোঁ যে চেয়াৰমেন ইয়াত প্ৰেজেণ্ট থাকিব লাগিছিল পেঞ্জেল চেয়াৰমেন আমাৰ সভানেত্ৰী চেয়াৰমেন
তেখেতে ইয়াত থাকিব লাগিছিল, প্ৰেজেণ্ট নাই। কিন্তু দেখা গ'ল যে তেখেতেতো এচিত বহি হাৱা খাই আছে। আজি চাওক আমাৰ মাছ বজাৰৰ ওচৰত যিটো আৱৰ্জনা, এইটো মানুহ যাব নোৱাৰে, বাইক ৰাখিব নোৱাৰে, বাইকের এটা জায়গা নাই, কোনফালে দিব এইটো এটা ব্যৱস্থা কৰিব লাগে। কিন্তু তেখেতে কোনো আমাৰ ব্যৱস্থা কৰা নাই। এই চেয়াৰমেন সভানেত্ৰী কোনো একদম ব্যৰ্থ। আজি চাওক মই আজি 1.5 মাহ 2 মাহ আগত শুনিছোঁ যে লংকা কোনে ষ্টাফের পৰা 500 টাকা দোকানদারের পৰা ফুটপাথের পৰা লৈছে টকা, 500 টাকা লৈছে। তার পিছদিনা না আগদিনাই তেখেতে 500 টাকা রিটার্ন দিছে। সব দুর্নীতি। আমার বর্তমানে যে সভানেত্রী তেখেতে যেটু কাম কৰি আছে সব আমার দুর্নীতি কৰি আছে। আজি চাওক আমার সবজি মার্কেটটো জুই লাগিছে। আজি নাই কৰি আপোনাৰ অনুমান 4 বছৰ হ'ল আজিলৈকে আমাৰ সবজি বজাৰখন বনাই দিয়া নাই, আজি স্থাপিত কৰি দিয়া নাই। আৰু কৰা নাই এলো যে আমাৰ যে সবজি মার্কেট বা আমাৰ কল বেপাৰী যিবিলাক আছে, যিবিলাক সবজি কিনি আছে, এইবিলাক মানুহে ধৰক আপোনাৰ 1000-1500 টাকা সবজি আনি আছে। তাৰপিছত আজি ৰ'দৰ কাৰণে আমাৰ সবজিবিলাক বেয়া হৈ আছে। ৰাতি যিবিলাক আজি দিনত যেটো সবজি বিক্ৰী কৰে, এইবিলাক সবজি ধৰক আপোনাৰ 20 টাকা 30 টাকা কিনি আনে, তাৰপিছত বিক্ৰী কৰিব লাগে, ৰাতি 10 টাকা 5 টাকা কৰি বিক্ৰী কৰিব লাগে। তো আমাৰ আজি চেয়াৰমেনে কি কৰিছে? আমাৰ চেয়াৰমেন এইটো ব্যৰ্থ না। এফেকশ্যন কৰিছে ভাল কথা, আমি কৈছোঁ ভাল কৰিব লাগে, কিন্তু এইটো গোটেইটো সব একেলগত কৰিব লাগিব। মুখটো কৰিব, এইটো বিল্ডিং এৰি দিব, এইটো দোকান এৰি দিব, এইটো মুখের তেল কৰিছে চেয়ারম্যান থাকিব লাগিছিল। চেয়ারম্যান নাই কিয়? মোৰ এইটো জবাব লাগে। আৰু আমাৰ যে গৰু বজাৰ আজি আপোনালোকে জানে 2.5 বছৰ আমাৰ লংকা বজাৰত যিটো এফেকশ্যন কৰিলে মিউনিচিপালিটিৰ পৰা, সেইটোত মই ভালেই পাইছোঁ। কিন্তু কথাখিনি হ'ল যিখিনি এফেকশ্যন কৰিছে লিগেলি হোৱা নাই। যাৰ ভাঙিব লাগে তাৰ ভাঙা নাই, যাৰ লিগেলি আছে তাৰটো ভাঙিছে। এনেকুৱা বৈষম্যতামূলক কাম হ'ব নালাগিছিল। কিয়নো মোৰ দোকানৰ ওপৰতো আপোনালোকে ভিজুৱেল মাৰি চাব। মই কালি আমাৰ লংকা মিউনিচিপালিটিৰ যিটো এক্সিকিউটিভ অফিচাৰক মই ৰিকুৱেষ্ট কৰিছোঁ সেই পিঠিতে গৈ যে ছাৰ আপুনি অলপ চাই লওক, মোৰ যে বাহিৰৰ টিনখন ওলাই আছে এইটো বাহিৰৰ বিল্ডিঙৰ শ্বেডৰ লগত বৰাবৰ আছে। তেওঁ মোক এটা কথা ক'লে কি, তেওঁৰ বিল্ডিং আছে, ওপৰত ৰুম আছে, তোমাৰতো ওপৰত ৰুম নাই, তোমাৰতো প্লেইন টিন আছে। মানে মোৰ কথাখিনি এইটোই জানিব লাগে যেন এটা ৰোডৰ কাৰণে যদি প্ৰব্লেম হৈ থাকে মাৰ্কেটত ফায়াৰ ব্ৰিগেড আহিব লাগে। তেওঁ চাওক যে মোৰ দোকানৰ শ্বেডত যদি কিবা প্ৰব্লেম হয় 2টা ফায়াৰ ব্ৰিগেড ইজিলি আপ ডাউন কৰিব পাৰিব। আৰু যদি তেওঁৰ বিল্ডিঙৰ লগত মোৰ টিনৰ লগত কিবা যদি ৰোডৰ সম্পৰ্ক থাকে তেওঁ মোক বুজাই দিব লাগিব। আমি কেতিয়া এনেকুৱা কথাটো শুনা নাই। আৰু ৰোডৰটো যদি আমি ব্লক কৰোঁ সেইটো বেলেগ কথা, আমি ৰোড ব্লক কৰা নাই। আমাৰ টিনটো যিটো মেজাৰমেণ্ট আছে সেই মেজাৰমেণ্টটো আমাৰ ডিচি ছাৰ আগতে মেজাৰমেণ্টটো মিউনিচিপালিটিৰ থ্ৰুৱেদি দি গৈছে যে আপোনালোকৰ ডেনখিনিলৈকে থাকিব। আমিও সেইটো বিল্ডিঙৰ যিটো শ্বেডটো ওলাইছে সেইটোৰ লগত মেজাৰমেণ্ট মিলাই কেনে আমি কৰিছোঁ। তেওঁক ৰিকুৱেষ্ট কৰাৰ পিছতো নহয় আপোনাৰ এইটো ভাঙিব লাগিবই, মোক পাত্তাই দিয়া নাই। কি কৰিম? আমি দুখীয়া মানুহ। চাওক যোৱা আপোনাৰ কৰোণাৰ পিছত আমাৰ বিজনেছৰ অৱস্থা এনেই বেয়া। লাষ্ট ইয়াৰো ভাঙিলে আমি নিজে ৰিপেয়াৰ কৰিলোঁ, এতিয়া আকৌ ভাঙিলে। এতিয়া ইমান পইচা ক'ত পাব কওকচোন? মাৰ্কেটৰ পজিশ্যনটোতো চাব লাগিব। আমি ডেমেজখিনি আপোনালোকে অলপ ভিজুৱেলটো মাৰি দেখাই দিব যে বহুতখিনি আমাৰ অপচয় কৰি গ'ল। আজি আমি বাধ্য হ'লোঁ আমি সংবাদক জানাবৰ কাৰণে যে নিউজ চেনেলবিলাকে দেখাওক যে আমি লিগেল আছোঁ নে নাই। মই সেইটো ইয়াত জানিব বিচাৰিছোঁ লংকা পৌৰসভাৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।